ভাই লোক বন্ধু লোক নমস্কাৰ, আসসালামু আলাইকুম। আজি এটা কথা কওঁ, আমাৰ মানুহৰ ব্যৱহাৰ পৰিচয়টো মানে কেনেকৈ। আজি মই মুছলিম মানুহ হিন্দু মানুহ দেখা পালোঁ। দাদা নমস্কাৰ। আজি আমি হিন্দু মানুহ মুছলিম মানুহ দেখা পালাক, আসসালামু আলাইকুম। এই বস্তুটো দিয়া মানে কি হয় আপোনালোকে বুজি পায় না? অৰ্থাৎ আপুনি মোক চালাম আলি দিছে, আপোনাক মই নমস্কাৰ দিছোঁ, তেতিয়া আমাৰ দেৱতাগণ, আমাৰ নবীগণ, আল্লাহগণ, আপোনালোকে কয় ভগৱান, আমি কওঁ আল্লাহ, সেই লোক মানুহবিলাক পৰিচয় হয়, চিনাকি হয়, বস্তুটো মৰম ভাৱ আহে। যেতিয়া আপোনাক ক'লোঁ দাদা নমস্কাৰ, তেতিয়া আপোনাৰ মনত এটা মৰম আহিব। এইটো এটা মায়া বস্তু বুলি কয়। আপুনি মোক এটা চালাম আলি দিলাক, মোৰ ভিতৰত এটা মায়া আহিল। সেইটো কি হ'ল, আমি দুইজন ভাল পোৱা হ'লোঁ। ভাল পোৱা হয়তো ভগৱানে খুচি হয়, আল্লাহ খুচি হয়। সেইকাৰণে মানুহক দেখিলে মান্যতা ৰাখিব লাগে। মানুহক যদি আপুনি মান্যতা কৰে, ডাঙৰ মানুহক, তে আল্লাহক মান্যতা কৰা হয়। মানুহক যদি আপুনি সন্মান দিয়ে, আল্লাহক সন্মান দেৱা হয়। মানুহক যদি হেফাজত কৰে, আল্লাহক হেফাজত হয়। তে আপুনি যদি পৰিচয় দেখায়, আপুনি যদি আমাক এনেকৈ যদি পৰিচয়টো দেখায়, তে আমি সেই মানুহবিলাক সেনেকৈয়ে হ'ব। আপুনি ভাল দেখুৱাব, আমি ভাল হ'ম। গতিকে ৰাইজ, আপোনালোকে যোনবিলাক কথাত নানান চৰিত্ৰৰ কথাতগিলা আপুনি ব্যৱহাৰ কৰি আছে, কিন্তু আপোনালোকে অসমৰ নিয়ম নীতি কোনো বুজি পোৱা নাই। অসমখনে আপোনালোকৰ হিংসা অহংকাৰ কৰি অসমখন বৰবাদ কৰি দিছে। আমাৰ অসমখন ৰহৰ তলত দিছে। কি কাৰণত দিছে মন্ত্ৰীগিলাক বুজি পোৱা নাই। নানান ভাগৰ অত্যাচাৰ কৰি জাতি ধৰত বিবেচনা কৰি দেশত কাজিয়া জংঘাট কৰি দিছে। এনেকৈ কাজিয়া জংঘাট কৰি বিশ্ব যুদ্ধ হৈ যাব। তো মানুহ কি উন্নতি কৰিব পাৰিব না কিবা আগবাঢ়িব পাৰিব? তো গতিকে আমাৰ মন্ত্ৰীবিলাক কাম কৰিব লাগে, কি বস্তু বনাব লাগে, পাব্লিকক কি সহায় কৰিব লাগে, ক'ত বস্তু উন্নতি কৰিব লাগে, সেইবিলাক আমাৰ পাব্লিকক এনে অশান্তি দি দিব লাগে। পাব্লিকৰ পিছত যদি আপুনি লাগি থাকে, পাব্লিকে কেনেকৈ কি কৰিব? এইবিলাক চব কথাবিলাক ভুল হৈছে। আপোনালোকে ব্যৱহাৰ বুজি পাওক, মানুহ পৰিচয় বুজি পাওক, হিংসা বস্তুটো মনৰ পৰা চাফা কৰি দিয়ক। চাওক, দুনীয়াটোত বহুত কিছু বস্তু আছে। যোনে হিংসা অহংকাৰ দুনীয়াত থাকিব, যে নাম ধনী হওক, যে নাম আমিৰ হওক, যে নাম লাখপতি হওক, মন্ত্ৰী কামাণ্ডৰ পোষ্ট যোনেই হওক, চবতে বিপদত পৰি যাব। সি কিন্তু বেছি